মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। গৰম পানী লৈ আহিছোঁ। কেতিয়াবা ভাবোঁ নিজৰ কামবোৰ নিজে কৰক, কিন্তু তাৰপিছতে ভাবোঁ যিটো কাম কৰি আছোঁ মাতিলেও নামাতিলেও কৰিবতো লাগিব ন। মাইকী মানুহবোৰ যদি নিজৰ জিতত লাগি যায় নহয়, তেতিয়াহ'লে ঘৰবোৰ ঘৰ হৈ নাথাকিব। সেইকাৰণে মাইকী মানুহবোৰে দুখ পটককৈ পায়, কাৰণ কেলৈ বহুত হজম কৰি থাকে যে দুখ পটককৈ পায়। সেইকাৰণে দুখ পালেও কিন্তু এইকেইটা কৰিব লগা কাম কৰিবই, কৰেই। পৰা মই আকৌ সাই বাবাৰ কাৰণে 9 দিন ব্ৰত ৰাখিছোঁ। প্ৰতিটো বৃহস্পতিবাৰে দিনটো মানে একো নাখাওঁ মানে নহয়, চাগু তাগু কিবা খাম আৰু এতিয়া চাহকাপ খাম। তাৰপিছত ৰাতিলৈ ভাত খালেও কিন্তু সিদ্ধহে খাম। মানে তেনেকৈ 9টা বৃহস্পতিবাৰ মানো। আগতে মই মানিছিলোঁ বিয়াৰ আগত, তাৰপিছত তাকে বোলো আজিৰ পৰা মই সাই বাবা মূৰ্তি এটাও মানে স্থাপন কৰি পিনে ধুনীয়াকৈ পূজা ষ্টাৰ্ট কৰিছোঁ। আৰু তেওঁ মোৰ প্ৰতিটো বিপদৰ টাইমত তেওঁ মোক লগ দিয়ে। সেইকাৰণে মোৰ কাৰণে তেওঁ সদায় আছে, সদায় থাকিবই লাগিব। নাজানো আৰু ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'বও পাৰে, বাবাই সেইটো চকু মেলি চাব। আৰু তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এবাৰ মানি চাব, মনটো বহুত ভাল লাগে। আৰু এটা কথা ইয়াতে কৈ থওঁ, এই জীৱ জন্তুবোৰক আপোনালোকে কোনোবাই মৰম নকৰিলে নাই, কিন্তু কোনোবাই যেতিয়া মৰম কৰে বেলেগে, তেনেহ'লে তাত মাত নামাতিব। আপুনি কৰিব নোৱাৰাটো বেলেগে কৰিছে যেতিয়া তাতনো কিয় বেয়া পায়। তাহাঁতৰো এই পৃথিৱীখনত সমানে মানুহৰ লগত সমানে জীয়াই থকা অধিকাৰ আছে। কিছুমান মানুহে আছে আনে দিলে বেয়া পায়, গালি পাৰে, জীৱ জন্তু মাৰে। কিয় মাৰিব লাগে? আপোনাকতো মৰা নাই তাহাঁতি। জীৱ জন্তুলৈ ভয় কৰিব নালাগে, মানুহে জীৱ জন্তুলৈ ভয় কৰে। জীৱ জন্তুতকৈ মানে বেছি ডেঞ্জাৰ হৈ পৰিছে মানুহবোৰ। মানুহে জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰে, জীৱ জন্তুৱে কিন্তু নকৰে। নামটো দিয়ে জীৱ জন্তুৰ ওপৰত। কেতিয়াবা খুৱাই চাবচোন, মনটো কিমান ভাল লাগে চাব। হা? অঁ গাখীৰ খাইছে? অঁ আমি যে গাখীৰ দিছিলোঁ, গাখীৰ খাইছে তবে? অঁ খাওক দে মা, খাওক। কি গোন্ধাইছে? নাই গোন্ধোৱা দেই, নাই গোন্ধোৱা। ব্ৰেকফাষ্ট টাইম এয়া ৰুটি খাইছে, এইফালে মোৰ অকল চাহ, এইফালে ৰুটি ভাজি। খোৱা, নতুনকৈ খোৱা মা। বতৰ যেনেকুৱাই নহওক, কিন্তু মই ডেইলি বেডশ্বীট চেঞ্জ কৰোঁৱেই দেই, নহ'লে যে মই একদম বেয়া পাওঁ। এটা অভ্যাস হৈ গ'ল যে বতাহত লৈ শুকুৱাই চাফা বেডশ্বীট পাৰিমেই, একদম নোৱাৰোঁ দেই। কিছুমানৰ আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। হাতত নাই ধন, বৰসভালৈ মন, আকাশত চাং পতা। কোনে উলিয়ালে বাৰু? কিছু কিন্তু যুক্তিপূৰ্ণ কথা ন। আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। ঠিক আদাক দেখাৰ লগে লগে কেতুৰি বাৰু পিছে পিছে গ'ল আদাৰ নিচিনা কৰিবলৈ। আদা আদাই হয়, কেতুৰি কেতুৰিয়ে হয়। কেতুৰি কেতিয়াও আদা হ'ব নোৱাৰে। আগৰ লাগি গ'ল, দৌৰি দৌৰি গৈ কাপোৰকেইটা মেলি আহিছোঁ। ৰ'দটো দেখিছোঁহে, ভয় লাগে নহয়। অকণমান সোনকালেও হ'ব। এতিয়া আৰিয়াক ভাতটো খুৱাওঁ, কাপোৰ মেলিব গৈছোঁ যে চিঞৰি আছে মা মা গুদু গুদু গুদু। আজি মোৰ খাদ্য হৈছে অ'টছ আৰু পকা আম। পকা আমটো ঘৰৰ দেই, এইফালে নাই। কাম এটাত ওলাই গৈছে, আহিছে নেকি? দাদা আহিছে নি? এইফালে চকলেট খাই আছে ভাত খাই উঠি। খোজকাঢ়িবলৈ মানে ইমান এক্সাইটেড হৈ থাকে ন, চেণ্ডেল টেণ্ডেল পিন্ধি ৰেডি হৈ ল'লে। পিন্ধা। সেয়া দেউতাকক মোবাইল দিব দিয়ে, দেউতাকৰ মোবাইলটো তাইহে দিব বোলে। অ' চানি চানি ফোন বোলে। আমি লাগোঁ ভাগোঁ, আকৌ সমানে সমানে বহি থাকোঁ আৰু কিয় জানেনে? সমানে সমানে নবহিলে আকৌ কেনেকৈ লাগিম। সেইকাৰণে আমি
চান্স এটা বিচাৰিয়ে থাকোঁ কিন্তু আমাৰ মাজত থাৰ্ড পাৰ্চন আমি কেতিয়াও সোমাব নিদিওঁ আৰু সেইটো কাম কেতিয়াও নকৰিব থাৰ্ড পাৰ্চন কেতিয়াও সোমাব নিদিব আমি কেতিয়াবা ভাল লাগিলেও ভাল লগা টাইমটো আপুনি থাৰ্ড পাৰ্চন এটা ক'ব পাৰে কিন্তু দুখৰ টাইমতো আপুনি থাৰ্ড পাৰ্চন এটা কেতিয়াও নল'ব সেইটো কিন্তু সুবিধা ল'ব বুজি পাইছেনে আৰু আজিকালি মানুহবোৰ বহুত সুবিধাবাদী বহুত বেছি সুবিধাবাদী আজি মোৰ গাটো মানে খুব অলপ দুৰ্বল লাগি আছে কাৰণ কেলৈ মই আজিৰ পৰা সাই বাবাৰ ব্ৰতটো ৰাখিছোঁ যে 9 দিনৰ কাৰণে একো নাই বাৰু এনেকুৱা বেয়া লগা নাই দুৰ্বল লাগি আছে সাই বাবাক মানি চাব এবাৰ মাত্ৰ মানি চাব আপোনাৰ প্ৰব্লেম কেতিয়াও হ'বলৈ নিদিয়ে প্ৰব্লেম হ'বও পাৰে সেই প্ৰব্লেমটো তেওঁ ছল্ভ কৰি দিব কিন্তু সেইবুলি নিজৰ কৰ্মখিনি কৰি যাব লাগিব আকৌ ভগৱানে কৰি দিব বুলি ক'লে সেইটো ভগৱানে কৰি নিদিয়ে বিশ্বাস ৰাখক আৰু নিজৰ কৰ্ম কৰি যাওক সফল হ'বই মানে মই নিজে প্ৰমাণ পাইছোঁ কাৰণেহে মানিছোঁ বিয়াৰ আগতে মানিছিলোঁ ব্ৰতো ৰাখিছোঁ তাৰপিছত এতিয়া বোলো আকৌ ষ্টাৰ্ট কৰোঁচোন বহুতে মানে মোক মেছেজ কৰিছে আপোনালোকৰ ফেমিলিটো দেখি সঁচাকৈ বহুত ভাল লাগে সেয়ে আশীৰ্বাদ কৰিব যাতে সদায় ফেমিলিটোক এনেকৈয়ে একতাৰে বান্ধি ৰাখিব পাৰোঁ আৰু সকলোৰে মুখত সদায় হাঁহি এটা দিব পাৰোঁ দুখ দিয়া মানুহ ঢেৰ থাকে কিন্তু সুখ দিয়া মানুহ পৃথিৱীত খুব কম আছে আৰু মই কৈছোঁ নহয় মোৰ দুখ হ'লেও মোৰ প্ৰব্লেম নাই কিন্তু ঘৰৰ মানুহকেইটা দুখ হোৱাটো মানে কেতিয়াও নিবিচাৰোঁ আৰু মোক এগৰাকীয়ে কৈছে আপোনাক দেখিলে বৰ খঙাল গতে লাগে হয় মোক বহুতে খঙাল বুলিয়ে ভাবে সেইটো কাৰণে নামাতেই কিন্তু যেতিয়া মোৰ লগত কথা পাতে তাৰপিছতে গম পায় অঁ আপোনাক এনেকৈ বুলি ভাবিছিলোঁ ভুলেই হ'ল হ'বও পাৰে ভুল হোৱা নাই নহয় মোৰ ফেচ কাটটো তেনেকুৱা এতিয়া কি ক'ম কওক না আমাৰ ঘৰখন কিছুমানে ভাবিব পাৰে এনেই ভিডিঅ' বনাবৰ কাৰণে মই ধৰক ভালৰি হৈ দেখাওঁ সেনেকুৱা টাইপৰ একো নহয় দেই মই মোৰ মানুহজনৰ লগত কিবা এটা তৰ্ক বিতৰ্ক লাগিব পাৰোঁ কিন্তু মোৰ শাহুমা মোৰ লগতো একো নালাগে ময়ো শাহুমাৰ লগত নালাগোঁ সদায় কওঁ নহয় বেলেগক সুখী কৰাৰ দৰকাৰ নাই নিজৰ ঘৰৰ মানুহকেইটাৰ লগত সদায় মিলি জুলি থাকক আৰু যোনে মিলিব পৰা নাই তেওঁক ছাইড কাটি নিজে সুখী থাকক নিজেওতো জীয়াই থাকিব লাগিব কিছুমান মানুহ আছে নিজে সুখী থাকে কিন্তু বেলেগকেইটাক মানুহক সুখত থাকিব নিদিয়ে সেইটো আটাইতকৈ বেয়া কথা আপুনি নিজে সুখী হ'ব নোৱাৰিলেও কিন্তু বেলেগক সুখী থাকিব দিব লাগে ইমান মানুহৰ বুজা পৰা থকা হ'লে ন কাৰো ঘৰত প্ৰব্লেমেই নহ'লহেঁতেন চবৰে ঘৰবোৰ সুখৰ হ'লহেঁতেন কিন্তু আজিকালি চব দেখাবা মানুহৰ আগত আমি মানুহ যোৱাৰ পিছত মই এখন ঘৰ কৰিবলৈ হ'লে আমি হ'বই লাগিব মই দ্বাৰা নহয় কিন্তু সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ কৰি যাম মাজে মাজে চাই থাকিব লাগে মানে মানুহজন আহিলে আকৌ এইবোৰ ডাইলগ মাৰিব নোৱাৰোতো আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ ঘৰখন ৰাখিব পাৰোঁ চবৰে মুখত এটা হাঁহি দিব পাৰোঁ মোৰ মুখতো হাঁহি দিব লাগিব অকল মই লোকক হঁহাই থাকিলে হ'ব ন মোৰ দাঁত আছে ময়ো হাঁহিব লাগিব ন ঠিক আছে তেন্তে দিয়ক আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক আৰু মই মোৰ সাই বাবাক কৈছোঁ কাৰোবাৰ যদি কিবা প্ৰব্লেম হৈছে ভগৱান তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰি দিব মাত্ৰ এবাৰ কৈ চাব সাই বাবা বুলি ঠিক আছে গুড নাইট